হা আদিপুৱা অন্তলে ভিডিঅ' দি থোৱা আছে ফেচবুকত তাৰ পিছতো আপোনালোকে এনেকুৱা কৰিবলৈ লাজ পোৱা নাই মিষ্টাৰ বিটুৰ পোকৰ চেলেকি থকাকেইটা কথাকেইটা শুনি ল এটা কিনি লৈ পেলাই এনেকে জেগাই জেগাই ভিডিঅ' কৰি কৰি এনেকে কালেকশ্যন কৰে বুবুলক গান গাব দিয়ে ৰাজুকো দিয়ে গান গাবলৈ তেনেকে কৰি কৰি বহুত কালেকশ্যন কৰিলে কালেকশ্যন কৰি তাৰপিছত বহুত পইচা মাৰিলে আমাৰ মিষ্টাৰ বিটুৱে বহুত পইচা মাৰিলে অন্ধ আশ্ৰম খোলাৰ নামত হয় এই অভিযোগ কৰিছে তিনিগৰাকী অন্ধ মানুহে এই ভিডিঅ'টো মই সম্পূৰ্ণ লগাই দিম আৰু শেষত এটা আপোনালোকে আচৰিত হ'বলগীয়া এখন স্ক্ৰীনশ্বট লগাম এই ছ'চিয়েল মিডিয়াত এখন উপলব্ধ হৈছে তেওঁ শ্বেয়াৰ কৰিছে আচলতে ঘটনাটো কি হৈছিল বিটুৰ কিয় খং উঠিছে হয় মিষ্টাৰ বিটুৰ কিয় খং উঠিছে প্ৰথম অংশতে দেখিলে আৰু তাৰ পিছতে আৰু এগৰাকী মহিলাই ক'লে যে বেয়া শব্দ প্ৰয়োগ কৰি ক'লে মিষ্টাৰ বিটুৱে অসমত ইমান সুন্দৰ কাম কৰি আছে সকলো ৰাইজে সেইটো কাৰণে ভাল পাইছে আৰু মিষ্টাৰ বিটুৱে অন্ধ ব্যক্তিসকলৰ কাৰণে কি কৰা নাই তেওঁলোকৰ কাৰণে নিজৰ মাটি দান দি 150 জোপা তামোল উৎসৰ্গা কৰিছে কাটিছে কটাৰ পিছত আশ্ৰম বনাইছে আৰু সেই আশ্ৰমৰ পিছত তাত 3জনকৈ লোকক বৰ্তমান সময়ত তেখেতসকলক আশ্ৰয় দি আছে সম্পূৰ্ণ খোৱা বোৱা ভৰণ পোষণ সকলো দায়িত্ব তেখেতৰ ইয়াৰ উপৰিও আৰু কিছুমান তেওঁ পদক্ষেপ লৈ আছে যিবোৰ পদক্ষেপৰ পৰা আচলতে কাৰোবাৰ ঘৰ বনাই দিছে কাৰোবাক আৰোগ্য কৰিবৰ কাৰণে চেষ্টা কৰি আছে কোনোবা অসুখীয়া ব্যক্তিক এনেকুৱা ধৰণৰ আৰু কাৰোবাৰ অপাৰেশ্যনৰ কাৰণে চিন্তা কৰে এনেকুৱাবোৰ কথা আপোনালোকে গম পাই আছে কিন্তু বৰ্তমান সময়ত এটা কথা আলোচনা হৈছে মই ভিডিঅ' ক্লিপটো লগাই দিম প্ৰকৃততে মিষ্টাৰ বিটুৱে কিয় এনেবোৰ কাম কৰিছে কাৰণ অভিযোগ আহিছে তেখেতৰ ওপৰত যে তেওঁ ঠগিলে এই অন্ধ মানুহসকলক সেই অন্ধ মানুহখিনিয়ে কি কৈছে প্ৰকৃততে প্ৰথমতে সেইখিনি আপোনালোকক শুনাম তাৰ পিছৰখিনি মই শুনাম ক'ত কেনেকৈ কি হৈছে প্ৰথমতে সেই অন্ধ মানুহকেইজনৰ কিছু সাৰাংশ আপোনালোকে শুনি লওক ক্ৰিয়দাংশ মই লগাই দিছো প্ৰথমতে শুনি লওক আমি মানে কালেকশ্যনত গৈছিলোঁ এই ৰঙাগড়াত বিটু মিষ্টাৰ বিটু এখন ফাৰ্মাচী আছে নিজৰ তাত আমি কালেকশ্যন কৰিব যাওঁতে মিষ্টাৰ বিটুক লগ পালোঁ তেওঁ ক'লে লগ পাই পেলাই আমাক ক'লে যে চাহ খোৱালে আকৌ কালেকশ্যনো দিলে কিমান টকা দিছিল মই পাহৰিলোঁ তাৰপিছত আমাক সোধ পোছ কৰিলে যে আপোনালোকৰ আশ্ৰমখন ক'ত আছে তেতিয়া আমি ক'লোঁ যে আমাৰ বকিয়ালত আছে আশ্ৰমখন আৰু মাটি বাৰী নিজৰ নে বুলি ক'লে নিজৰ নহয় আমাৰ দীপক হাজৰিকাই নিজৰ মাটিতে খুলিছে এনেকৈ চৰকাৰী মাটি পোৱা নাই তাৰপিছত তেতিয়া বিটুৱে ক'লে তেতিয়া আপোনালোকৰ মাটি পোৱা নাই যদি মই অলপমান মাটি দান দিম আপোনালোকৰ আশ্ৰমৰ নামত তাৰপিছত আমি ভাল পালোঁ মাটি দান দিম বুলি ক'লে যেতিয়া আপোনালোকো আহিব মোৰ আশ্ৰমতে থাকিব এনেকৈ বুলি ক'লে মই ঘৰ দুৱাৰ বনাই দিম সেনেকৈ ক'লে তাৰপিছত এনেকৈ কৈ পেলাই আমাৰ আশ্ৰমখন এদিন চাবলৈ গ'ল মিষ্টাৰ বিটু চাবলৈ গ'ল গৈ পেলাই আপোনালোকৰ আশ্ৰমটো বহুত ভিতৰুৱা জেগাত আছে ৰাস্তা পদূলিও ভাল নহয় গতিকে মোৰ তাত মই মাতি দিম তাতে আশ্ৰম এটা খুলি দিম আপোনালোকে তাতে যাব ৰাস্তা পদূলিও ভাল হ'ব আৰু অহা যোৱা কৰিবলৈ ভাল হ'ব এনেকৈ বুলি ক'লে তাৰপিছত আমি মান্তি হ'লোঁ দৃষ্টিহীন এই ব্যক্তিকেইজনে মিষ্টাৰ বিটুৰ ওপৰত এনেকৈ অভিযোগ আনিছে আৰু এই অভিযোগ কিমান সত্য বা অসত্য এইখিনি ক'বলৈ যোৱাৰ আগত কিন্তু এই দৃষ্টিহীন ব্যক্তিজনে কি কথা কৈছে এইখিনি আপোনালোকে সম্পূৰ্ণৰূপে শুনক মই সাৰাংশকেইটাই লগাই দিছোঁ ইয়াৰ পিছত মই আপোনালোকক শুনাম মিষ্টাৰ বিটুৰ কিয় খং উঠিছে আৰু মিষ্টাৰ বিটুৱে নিজ মুখেৰে কি কৈছে এই 3জন ব্যক্তিৰ কথা বা যিকেইজনে ভিডিঅ' প্ৰস্তুত কৰিছে সম্পূৰ্ণ ৰূপত আপোনালোকক শুনাম কিন্তু আপোনালোকে জানি লওক প্ৰথমবাৰ মিষ্টাৰ বিটুক লগ পাইছিল তেওঁলোকে আকস্মিকভাৱে অৰ্থাৎ হঠাতে লগ পাইছিল এই ফাৰ্মাচীখনত আৰু এই ফাৰ্মাচীত লগ পোৱাৰ পিছত তেওঁলোকৰ চিনাকি হৈছিল আৰু কথা বতৰা বাঢ়ি গৈছিল আৰু যেনেকৈ কথা বতৰা বাঢ়িছিল বহাগত গৈ তেওঁ কেনেকৈ কাপোৰ কানি দিছিল ইত্যাদি বহু কথাই কৈ পেলাইছে আৰু অৱশেষত মাটি দান কৰিম বুলি ক'লে আশ্ৰমৰ নামত আৰু তাতেই তেওঁলোকে খুব আনন্দিত আৰু উৎফুল্লিত হৈ পৰিল সেই অন্ধ ব্যক্তিকেইজন কিন্তু তাৰ পিছৰ অংশত কি হ'ল যেতিয়া সেই সংগীতৰ যাত্ৰা চলিল সংগীতৰ যাত্ৰা চলাৰ পিছত এই অন্ধ ব্যক্তিকেইজন
কিয় একাষৰীয়া হৈ থাকিবলগীয়া হ'ল আজিও, কিয় তেওঁবিলাকে ডনেশ্যন বিচাৰি আজিও দোকানে দোকানে যাবলগীয়া হৈছে, হয় ৰিচিপ্ট দিবলগীয়া হৈছে, মানুহৰ ওচৰত হাত পাতিবলগীয়া হৈছে। এই গোটেই কথাখিনিয়ে আচলতে ব্যক্ত কৰিছে এই অন্ধ ব্যক্তিজনে, লগতে আৰু 3জন আছে। এতিয়া মই পিছৰ অংশটো লগাই দিওঁ, নহ'লে আপোনালোকে বুজি নাপাব, শুনি লওক। আছিলে ৰাজু দাস আৰু বুবুল নেওগ, সেই দুজনক লৈ পেলাই মানে এটা বক্স কিনিলে। বক্স এটা কিনি লৈ পেলাই এনেকৈ জেগাই জেগাই ভিডিঅ' কৰি কৰি এনেকৈ কালেকশ্যন কৰে। বুবুলক গান গাব দিয়ে, ৰাজুকো দিয়ে গান গাবলৈ। তেনেকৈ কৰি কৰি বহুত কালেকশ্যন কৰিলে। কালেকশ্যন কৰি তাৰপিছত বহুত পইচা মাৰিলে আমাৰ। পইচাটো বিটু মিষ্টাৰ বিটুৱে পইচা মাৰিলে, মাৰি পেলাই তাৰপিছত সি নিজে ঘৰ দুৱাৰ বনালে। কোনে বনালে ঘৰ দুৱাৰ? বিটুৱে মানে এইটো আশ্ৰমৰ কাৰণে আশ্ৰমটো বনালে। বনাই পেলাই তাৰপিছত হেৰি আশ্ৰমটো বনাওঁতে আকৌ বহুত মানুহে ইটা শিল বালি এইবিলাক মানে দাম দিছে। চিমেণ্ট তাৰ কালেকশ্যন কৰা পইচা খৰচে হোৱা নাই। বহুত মানুহে দাম দিছে, চিমেণ্ট ইটা বালি এইবিলাক দিলে। সেয়াৰে ঘৰ বনালে। বনাই পেলাই তাৰপিছত 3জন মানুহ আমাৰ পৰা লৈ গ'ল। সেই বুবুল নেওগ আৰু বন্দনা, বুবুলৰ পৰিবাৰ বন্দনা তাৰপিছত আৰু এজনী নয়নমণি কলিতা কেঁচুৱা এটা আছে। সেই কেঁচুৱাটোৰ কাৰণে আমি বহুত কষ্ট কৰিলোঁ। এই বাইদেউজনীয়ে আমাক ভোকত ৰাখি পেলাই আমাক মানে কালেকশ্যন নকৰাকৈ আমি সেইকেইদিন আমি সুদা ভাত খাই থাকিলোঁ। তাইক চিভিলত নি পেলাই কেঁচুৱাটো জন্ম দিয়ালে। তাৰপিছত তাই আৰু আমাক এৰি থৈ পেলাই পিছত বিটু তালৈ গুচি গ'ল। হয়, দৃষ্টিহীন ব্যক্তিকেইজনে এনেকৈ বহুত দুখ জাপি দিছে মিষ্টাৰ বিটুৰ ওপৰত। আৰু তেখেতক যেতিয়া সোধা হৈছিল যে আপোনালোকে প্ৰকৃততে বেয়া পোৱাৰ কাৰণ কি, মিষ্টাৰ বিটুক বেয়া পোৱাৰ কাৰণ কি, কাৰণ গোটেই অসমত সকলো ৰাইজে মিষ্টাৰ বিটুৰ কৰ্মৰাজি প্ৰশংসা কৰে আৰু তেখেতক গামোচা পিন্ধায়। গতিকে এই মিষ্টাৰ বিটুক কিয় আপোনালোকে বেয়া পাইছে? কাৰণ আপোনালোককেইতো সংগীত যাত্ৰাত লৈ ফুৰিছিল আৰু আপোনালোকক মাতি দিম বুলি কৈছিল। আপোনালোকক বহাগ বিহুত গৈ কাপোৰ কানিও তেখেতে গিফ্ট কৰিছিল। গতিকে সেইজন ব্যক্তিক আপোনালোকে বেয়া পোৱাৰ কিবা এটাতো কাৰণ থাকিব। এই কাৰণটো জানিবলৈ বিচৰা হৈছিল এই অন্ধ ব্যক্তিকেইজনৰ পৰা। হয়, এই দৃষ্টিহীন ব্যক্তিকেইজনৰ পৰা জানিবলৈ বিচৰাত তেখেতে এটা কথা কৈছিল। কাৰণ আমাক প্ৰথম তেখেতে যেতিয়া লগ পাইছিল তেতিয়াই কৈছিল যে আমি আচলতে মাটি দিব আমাক, এনেকৈ কৈছিল অন্ধ আশ্ৰমখনৰ কাৰণে। আৰু সেই অন্ধ আশ্ৰমৰ কাৰণে মাটি দান কৰিম কৈছিল মিষ্টাৰ বিটুৱে। কিন্তু যেতিয়া সংগীতৰ যাত্ৰা আৰম্ভ হৈ গ'ল বা ঘৰ বনোৱা মেলাৰ কথা আহি পৰিলে আশ্ৰমখনৰ, তেতিয়া এইকেইজনে গৈ তাত সুধিছিল যে আমাৰ আশ্ৰমৰ নামত আপুনি মাটিখিনি ৰেজিষ্টাৰ কৰি দিবনে বা কিবা কাগজ পত্ৰ কৰিবনে দান কৰিছোঁ বুলি। এই কথাখিনি সুধিবলৈ যাওঁতেই মিষ্টাৰ বিটুৱে এনেকুৱা ধৰণৰ কিছুমান মন্তব্য কৰিলে বুলি এই অন্ধ ব্যক্তিজনে, এই দিব্যাংগ ব্যক্তিজনে জনাইছে। তেওঁনো কি কৈছে আপোনালোকে তেখেতৰ ভাষ্যত যদি শুনে গোটেই কথাখিনি ক্লিয়াৰ হ'ব। গতিকে মই লগাই দিছোঁ, আপোনালোকে শুনক। বিটুৱে পিছত মাটি অলপমান দিম বুলি ক'লে হয়। আমি মাটি বিচাৰি যাওঁতে তেতিয়া সি ক'লে যে যদি মাটিখিনি হেৰি কৰি দিব লাগিব, আশ্ৰমৰ নামত লিখি পঢ়ি দিব লাগিব, হয় নহয়, কাগজ কলম কৰি দিব লাগিব, কাগজ কৰি দিব লাগিব। এতিয়া আমি মাটিখিনি আশ্ৰমৰ নামত কাগজ কৰি দিয়কে বুলি কওঁতে, ৰেজিষ্টাৰ কৰি দিয়ক বুলি কওঁতে তেতিয়া ক'লে ৰেজিষ্টাৰ কৰাকৈ তেতিয়াহ'লে নাহিলেও হ'ব। তেতিয়া আমি নগ'লোঁ। তাৰপিছত ক'লে ৰেজিষ্টাৰ কৰাকৈ তেতিয়াহ'লে আপোনালোক নাহিলেও হ'ব বুলি ক'লে। তাৰপিছত আমি এই মাটিখিনি ৰেজিষ্টাৰ কৰি নিদিয়াৰ কাৰণে আমি পিছত নগ'লোঁ আৰু পইচা পাতিও আমাক হিচাপ পত্ৰ নিদিয়ে, কিমান কালেকশ্যন হয়, কিমান আমাক একো হিচাপ পত্ৰ নিদিয়ে। এতিয়া এটা কথা স্পষ্ট হৈ পৰিল যে মিষ্টাৰ বিটুৰ ওপৰত এই দিব্যাংগ ব্যক্তিকেইজনৰ ক্ষোভ হ'ল সেই দান কৰিম বুলি কোৱা, আশ্ৰমৰ নামত দান কৰিম বুলি কোৱা সেই মাটিখিনি অন্ধ আশ্ৰমৰ নামত ৰেজিষ্টাৰ কৰি নিদিয়াটোৱে আচলতে এতিয়া এই ব্যক্তিকেইজনৰ ক্ষোভ। আৰু এই ক্ষোভটোকে এতিয়া জাৰিছে সন্মুখত, কেমেৰাৰ সন্মুখত। হয়, গতিকেহে
তেখেতসকলে সেই আশ্ৰমখনত পুনৰবাৰ নগ'ল। আৰু এটা গুৰুত্বৰ অভিযোগ আনিছে যে যিবোৰ সংগীত যাত্ৰাৰ নামত তেখেতে কালেকশ্যন কৰিছিল সেই হিচাপ নিকাচ কোনো এনেকুৱা ধৰণৰ কোনো হিচাপ নিকাচ দাখিল নকৰিলে, আৰু আমি সেই হিচাপ নিকাচ যদি বিচাৰিবলৈ যাওঁ তেতিয়া আমাক সেই হিচাপ নিকাচ নিদিয়ে। আৰু এটা গুৰুত্বপূৰ্ণ অভিযোগ হৈছে যেতিয়া সেই মাটিডোখৰ আমাৰ নামত অৰ্থাৎ অন্ধ আশ্ৰমৰ নামত ৰেজিষ্টাৰ কৰি দিয়ক বা দান কৰি দিয়ক বুলি কিবা কাগজ কলমৰ কথা ক'লে, তেতিয়া তেওঁলোকক ক'লে যে তোমালোক নাহিলেও হ'ব। এনেধৰণৰ কথা বতৰা চলিছিল, আৰু এনেধৰণৰ কথা বতৰা চলাৰ বাবেহে আজি মিষ্টাৰ বিটুৰ ওপৰত এই দিব্যাংগ লোককেইজন খৰ্গস্থ হৈ পৰিছে, আচলতে ক্ষোভিত হৈ পৰিছে। এতিয়া মিষ্টাৰ বিটুৱে কি কৈছে সেয়া শুনক, মই লগাই দিছোঁ। মোৰ স্ক্ৰীণত 3টা প্ৰফাইলৰ 3গৰাকী মহিলাৰ আছে, প্ৰফাইল দি থৈছোঁ। এগৰাকী হ'ল লাকি ভূঞা, এগৰাকী হ'ল কল্পনা ৰাজবংশী, এগৰাকী হ'ল কল্পনা বৰা নে ভূঞা, স্ক্ৰীণত আছে। এই 3গৰাকী মানুহক মই যিমানখিনি দায়িত্ব লৈ আহিছোঁ প্ৰত্যেকটো দায়িত্ব আজিৰ পৰা তেওঁলোকক অৰ্পণ কৰিম। এই 3গৰাকী মানুহে এই মানৱীয়তা যাত্ৰাত মোক এনেকুৱা ব্যাঘাত সানিছে, ভিত্তিবিহীন তথ্যবিহীন কিছুমান কথাৰে মোক লৈ এনেকুৱা অপপ্ৰচাৰ চলাই আছে। এই 3গৰাকী মানুহে যিমানখিনি মই দায়িত্ব লৈ আছোঁ প্ৰত্যেকটো দায়িত্ব তেওঁলোকে ল'ব লাগিব। তেওঁলোক আহিব লাগিব যিখন দৃষ্টিহীন আশ্ৰম গঢ় দিছিলোঁ সমগ্ৰ অসমবাসীৰ সহযোগত। এনেকুৱা বেয়া বেয়া অপপ্ৰচাৰ কৰি আছে, যাৰ নেকি মই অনিচ্ছা সত্ত্বেও আজি লাইভ আহিব লগা হৈছে। বহুজনে মোলৈ ফোন কৰিছে যে আপোনাৰ বিষয়ে এনেকুৱা এনেকুৱা কৈ আছে। মই আচৰিত মানিছোঁ। সেই মহানায়কসকল, আপোনালোকক মই কি দুখ দিলোঁ? 3জন অন্ধ মানুহ আপোনালোকৰ ওচৰলৈ গৈছে, আপোনালোকৰ ওচৰত যি টি বলকিছে, আৰু আপোনালোকে তাক ভিডিঅ'ত প্ৰকাশ কৰিছে। এগৰাকীয়েতো লিখিছে মিষ্টাৰ বিটুৱে পিষ্টল দেখুৱাই ভাবুকি দিছে, পিষ্টলৰ ভাবুকি দি অন্ধ মানুহ। আৰে মোৰ কি দৰকাৰ আছিলে নিজৰ মাটি বাৰী ডনেট কৰি কাৰোবাৰ কাৰণে এখন নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম বনোৱাৰ? মোৰ কি দৰকাৰ আছিলে? নিজৰ ফাৰ্মেচী থকা স্বত্বেও 10 মাহ দিন ঘূৰি ঘূৰি মই নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম গঢ় দিবলৈ মোৰ কি দৰকাৰ আছিলে? আদিৰ পৰা অন্তলৈ ভিডিঅ' দি থোৱা আছে ফেচবুকত, তাৰ পিছতো আপোনালোকে এনেকুৱা কৰিবলৈ লাজ পোৱা নাই? মিছ লাকি ভূঞা, আপুনি দায়িত্ব ল'ব লাগিব। সেই 3জন যাক মই চিকিৎসা কৰি আছোঁ, কল্পনা ৰাজবংশী, কল্পনা বৰা, এটা ল'ৰাক কেমো দি আছোঁ বি বৰুৱা হস্পিটেল, মই দায়িত্ব নলওঁ। কাইলৈৰ পৰা আপোনালোকে ল'ব লাগিব, স্পষ্ট কথা। এগৰাকীয়ে কৈছে সেই ছমহীয়া কণমানিটোক বোলে মই ডক্তৰ ইঞ্জিনিয়াৰ বনাম বুলি প্ৰলোভন দি মই লৈ আনিলোঁ। ইমান নিষ্ঠুৰ কথা ক'বলৈ আপোনালোকৰ লাজ লগা নাই? লাকি ভূঞা ব্লগছ নে কি ব্লগছ, এইবিলাকক মই নাম লৈ ইয়াত মই লগাবলৈ কোনো ধৰণৰ মোৰ প্ৰয়োজন নাছিলে, কিন্তু মই আজি বাধ্য হৈছোঁ এই 3গৰাকী মানুহৰ কাৰণে। সেই মাক দেউতাক নোহোৱা 3জন ল'ৰা ছোৱালীৰ দায়িত্ব ল'ব লাগিব এই 3গৰাকী মহিলাই। হয়, এতিয়া হয়তো আপোনালোকে গম পাইছে অকণমান কিয় খং উঠিছে মিষ্টাৰ বিটুৰ। আচলতে এই লাইভ ছেশ্যনত আহিছিল মিষ্টাৰ বিটু যেতিয়া এই ভিডিঅ'টো সামাজিক মাধ্যমত প্ৰচাৰ হৈছিল। এই যিকেইজন দিব্যাংগ ব্যক্তি আছিল সেই ব্যক্তিকেইজনে বিভিন্ন ওজৰ আপত্তি দি কিছুমান ভিডিঅ' প্ৰস্তুত কৰিছিল, আৰু ছ'চিয়েল মিডিয়া ক্ৰিয়েটৰসকলে সেই বস্তুখিনি শ্বেয়াৰ কৰিছিল, ৰাইজৰ মাজলৈ পঠাইছিল। আৰু ৰাইজৰ মাজলৈ পঠোৱাৰ পিছত সেই কথাটো মিষ্টাৰ বিটুৱে গম পালে, আৰু গম পোৱাৰ পিছতে তেখেতে নিজৰ পেজৰ পৰা এটা লাইভ আহিল, যিখিনি মই এতিয়া ভিডিঅ' আপোনালোকক দেখালোঁ। তেওঁ লাইভ ছেশ্যনত এই ভিডিঅ'খিনি এতিয়াও পাব, আৰু তেওঁ ক্ষোভিত হৈ এনেধৰণে এই ক্ৰিয়েটৰ কেইগৰাকীৰ ওপৰত ক্ষোভ জাৰিছে, আৰু তেওঁ প্ৰকাশ কৰিছে যে আজিৰ পৰা মই আৰু এনেকুৱা ধৰণৰ কাম নকৰোঁ, যিখিনি কাম মই দুখীয়া জনসাধাৰণৰ কাৰণে বা অবলা জনসাধাৰণৰ কাৰণে কৰি আছিলোঁ, ভুক্তভোগী সেই ল'ৰাকেইজনৰ কাৰণে, কিন্তু এতিয়াৰ পৰা দায়িত্ব ল'ব লাগিব সেই ক্ৰিয়েটৰ কেইগৰাকীয়ে, যি কেইগৰাকী ক্ৰিয়েটৰে এনেকৈ এই কথাখিনি প্ৰচাৰ কৰাত তেওঁলোকে সহযোগিতা আগবঢ়াইছে। এই কথাটো তেওঁ স্পষ্ট ৰূপত কৈছে, আৰু প্ৰায় 1.5 ঘণ্টাৰ ওচৰা-ওচৰি এটা লাইভ আছে। আপোনালোকে তেখেতৰ লাইভটো গৈও চাবগৈ পাৰিব ফেচবুক পেজত, মিষ্টাৰ বিটুৰ পেজত। আচলতে কোন দোষী কোন সুখী, কাৰ গাত দুখ আছে কাৰ গাত নাই, এই কথাখিনি একেবাৰে ক'ব নোৱাৰি। কিন্তু সেই অন্ধ ব্যক্তিসকলে এটা অভিযোগ আনিছে, 2টা অভিযোগ আনিছে, যিমানটাই অভিযোগ নানক এই অভিযোগখিনিৰ ওপৰত মিষ্টাৰ বিটুৱে দৃষ্টি আকৰ্ষণ কৰাটো খুব ভাল হ'ব। এইটো কাৰণেই কাৰণ অসমৰ ৰাইজে
সকলোৱে আশা কৰে মিষ্টাৰ বিটুৰ পৰা কিবা এটা ভাল হোৱাটো। হয়তো মিষ্টাৰ বিটুৱে যেনেধৰণে কথাখিনি ক'ব লাগে সেই কথাখিনিয়েই তেখেতে যদি তেনেকৈ উপস্থাপন কৰি দিয়ে, অসমৰ ৰাইজে হয়তো বা সেই দিব্যাংগ সেই ব্যক্তিসকলৰো ভুল ভাগি যাব। যিকেইজন দিব্যাংগ ব্যক্তিয়ে আজি অভিযোগ তুলিছে মিষ্টাৰ বিটুৰ ওপৰত, তেওঁবিলাকৰ যদি ভুল ভাগি যায় পিছলৈ তেওঁবিলাকো সন্তুষ্ট হ'ব। গতিকে আমি নিবিচাৰোঁ এনেকুৱা ধৰণৰ মনোমালিন্য এখন অন্ধ আশ্ৰমৰ এটা ডাঙৰ কাম কৰিবলৈ গৈ আছে বা কৰি আছে মিষ্টাৰ বিটুৱে জনসাধাৰণৰ কাৰণে, দুখীয়া জনসাধাৰণৰ কাৰণে। গতিকে এইখিনি সময়ত এনেকুৱা ধৰণৰ বিভ্ৰান্তিকৰ কথাবোৰ যাতে পুনৰবাৰ নহয় আৰু এই ভুল বুজাবুজিবোৰ যাতে নহয়, সেই অন্ধ ব্যক্তি কেইজন কি কথাত অসন্তুষ্ট হৈ আছে সেই অসন্তুষ্টি কথাখিনি ভাঙিব যদি পাৰে মিষ্টাৰ বিটুৱে, অতিকে আকৰ্ষণীয় হ'ব। আৰু ছ'চিয়েল ক্ৰিয়েটৰসকললৈও এটা অনুৰোধ আমাৰ থাকিব, যিসকলে এই ভিডিঅ'সমূহ প্ৰস্তুত কৰি ৰাইজৰ মাজলৈ পঠাইছে তেওঁলোকেও সহযোগিতা আগবঢ়াওক এই মনোমালিন্যখিনি নিৰাময়ৰ বাবে। ঠিক আছে দিয়ক, ভিডিঅ'টো এটা সামৰিছোঁ। যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি ৰাখিব।